মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা চমুকৈ MOEFCC ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা এছ'চিয়েটৰ কাৰণে যি আপোনালোকৰ কেইটা পদ আহিছে তাৰ যদি আপোনালোকে অনলাইন এপ্লাই কৰিব বিচাৰে তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ইয়াৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো আপুনি নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু সেই ৱেবছাইটটোলৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে কি কৰিব, যিহেতু ইয়াত প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে প্ৰথম আপোনালোকে যেতিয়া আহিব এনেদৰে দেখিবলৈ পাব। তো ইয়াত আপোনাৰ অলপ তললৈ চালে এটা অপশ্যন পাব। ইয়াত আপোনালোকে অহাৰ পিছত অলপ তললৈ আহিব। প্ৰথম ইয়াত যোনটো আপোনালোকে এই ৱেবছাইটটোত আহিলে এনেদৰে দেখিবলৈ পাব। ইয়াত যোনটো নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে তাৰ এডভাৰ্টাইজমেণ্ট তাৰ হেৰিটো আপোনালোকে চাই ল'ব পাৰে। মই যিহেতু আপোনালোকক এইটো ভিডিঅ'তে দেখুৱাম। তো ইয়াৰ কাৰণে আপোনালোকে অলপ তললৈ আহিব। তললৈ আহি পানি এটা অপশ্যন পাব ইয়াত প্লিজ টিক বুলি যোনটো অপশ্যন আছে ইয়াত টিক কৰিব আৰু টিক কৰি যোনটো ৰেজিষ্টাৰ অপশ্যন আছে ৰেজিষ্টাৰত ক্লিক কৰিব আৰু ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো প্লিজ ৰেজিষ্টাৰ উইথ ইউৰ ডিটেইলছৰ যোনটো অপশ্যন আছে ইয়াত আপোনাৰ প্ৰথম ফাৰ্ষ্ট নেমটো দিব, তাৰপৰা মিডল নেম থাকিলে দিব, তাৰপৰা লাষ্ট নেমটো দিব। তাৰপিছত অৰ্গেনাইজেশ্যনত আপোনালোকে যিহেতু এইটো মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহিছে সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। তাৰপিছত পোষ্ট আপোনালোকে ইয়াত যিহেতু এছ'চিয়েটৰ লিগেল A, লিগেল B, C, D, E, F, G লৈকে আছে আপোনালোকে ইয়াৰ কোনটোৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেইটো চিলেক্ট কৰিব আৰু চিলেক্ট কৰাৰ পিছত ইয়াত দিব লাগিব কোৱালিফিকেশ্যনটো ইয়াত আপোনালোকৰ যিহেতু ইয়াত দিব লাগিব আৰু কোৱালিফিকেশ্যনটো দিয়াৰ পিছত আপোনালোকে ইয়াত যোনটো অপশ্যন আছে জেণ্ডাৰটো দিব। জেণ্ডাৰটো দিয়াৰ পিছত ইয়াত এটা অপশ্যন আছে ইয়াত যোনটো এনৰোল এছ এন এডভকেট উইথ দ্য বুলি যোনটো অপশ্যন আছে ইয়াত যদি আপোনালোকে নোট দিয়ে তেতিয়া আপোনালোকে ইউ আৰ নট ইলিজিবল ফৰ দ্য পষ্ট বুলি আহিব। এইটোত আপোনালোকে য়েছ দিব লাগিব। য়েছ ইয়াৰ আগৰ দুইটাতে আপোনালোকে য়েছ দিব আৰু য়েছ দিয়াৰ পিছত আপোনালোকে পিছৰ পেজটোত আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো দিব লাগিব আৰু ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াত যোনটো ইমেইল ID আছে আপোনাৰ ইমেইল IDটো দিব। ইমেইল IDটো দিয়াৰ পিছত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দিব আৰু মোবাইল নাম্বাৰটো দি যোনটো ৰেজিষ্টাৰ অপশ্যন আছে ৰেজিষ্টাৰত ক্লিক কৰিব আৰু যেতিয়া আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব প্লিজ ভেৰিফাই কেয়াৰফুলি। তো ইয়াত আপোনালোকে ভালদৰে এবাৰ চাই পানি অ'কেত ক্লিক কৰিব আৰু যেতিয়াই অ'কেত ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে কোৱালিফিকেশ্যনটো আপোনালোকে চাই ল'ব বেচেলাৰ ডিগ্ৰী ইন ল LLB, তাৰপিছত ৰিলিভেণ্ট ফিল্ডটো LLB ইয়াত আপোনালোকৰ থাকিব। তো ইয়াত যোনটো আপোনালোকৰ কনফাৰ্মৰ অপশ্যন আছে কনফাৰ্মত ক্লিক কৰিব আৰু কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্টাৰ হয় মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেইটো ইয়াত সম্পূৰ্ণ হৈ যাব। তো এই ৰেজিষ্টাৰটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনাৰ মোবাইলত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ গুচি যাব। ইয়াত ওপৰত দেখিবলৈ পাইছে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু পাছপোৰ্ট আপোনাৰ যোনটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো দি আপোনালোকে ইয়াত কেপচাৰটো দিব আৰু কেপচাৰটো দি আপোনালোকে চাইন ইন কৰি এই যি মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্টৰ ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ যোনকেইটা পদ আহিছে এই গোটেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব।